ধুবুৰীত বহিৰাজ্যৰ উত্তৰ বৃহৎ সিন্ডিকেট উচ সিন্ডিকেটৰ লগত জড়িত তিনিজনক গ্ৰেপ্তাৰ গৌৰীপুৰ আৰক্ষীৰ অভিযানত পোহৰলৈ আহিছে উচ সিন্ডিকেটৰ ভয়ংকৰ তথ্য ঘটনা সন্দৰ্ভত গৌৰীপুৰ থানাত 423/25 নম্বৰত গোচৰ ৰুজু বহিৰাজ্য তথা ৰাজস্থানৰ পৰা ধুবুৰী হৈ বাংলাদেশলৈ চোৰাংকৈ উট সৰবৰাহৰ সন্দেহ কৰা হৈছে বিভাগীয় নীতি নিয়ম উলংঘাৰে চলিছে এই কলা কাৰবাৰ উল্লেখ্য যে শনিবাৰে গৌৰীপুৰৰ সাৰালডাঙা MBC ইটাভাটাৰ পৰা গৌৰীপুৰ আৰক্ষীয়ে জব্দ কৰে 14টা চোৰাং উটসহ শহীদুৰ হক নামৰ এজন যুৱকক লগতে জব্দ কৰে UP17 BT 5719 নম্বৰৰ উট কঢ়িয়াই নিয়া ট্ৰাক ধৃত সৰবৰাহকাৰী শহীদুৰ হকৰ স্বীকাৰোক্তিৰ ভিত্তিত আজি অভিযান চলাই গ্ৰেপ্তাৰ কৰে মূল মাষ্টাৰমাইণ্ড ফলিমাৰী প্ৰথম খণ্ড গাঁৱৰ জাবেদ আলী আৰু বানিয়ামাৰী চতুৰ্থ খণ্ড গাঁৱৰ মাজমুল হকক ধুবুৰীত চোৰাংগৰৰ পিছত এইবাৰ পোহৰলৈ আহিছে উত্তৰ সিন্ডিকেট প্ৰতিনিখা ৰাজস্থানৰ পৰা চোৰাংকৈ ট্ৰাকে উট কঢ়িয়াই নিয়ে গৌৰীপুৰৰ বিভিন্ন অঞ্চললৈ অভিযোগ অনুসৰি গৌৰীপুৰৰ দুৰ্গম অঞ্চলত একগোট কৰি উটসমূহ টিপকাই আৰু ব্ৰহ্মপুত্ৰ নদী পথেৰে বাংলাদেশলৈ সৰবৰাহ কৰাৰ অভিযোগ উত্থাপন হৈছে গৌৰীপুৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যদিও বহু উট সৰবৰাহৰ লগত জড়িত ব্যক্তি আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে